সকলোকে স্বাগতম জনাইছোঁ নতুন ভিডিঅ' এটাৰ মাজলৈ। সো বন্ধুসকল ফাইনেলি 2026ৰ CTET যিটো ছেপ্টেম্বৰত অনুষ্ঠিত হ'ব তাৰে অফিচিয়েল নটিফিকেশ্যন আপোনালোকে CTETৰ অফিচিয়েল ৱেবছাইটত গ'লে দেখিবলৈ পাব। এইটো 6 ছেপ্টেম্বৰ তাৰিখে সানডে দিনাখন পতা হ'ব। ইয়াতে আজিৰ পৰা আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব আৰু লাষ্ট ডেটটো 10 জুনলৈকে ৰাখিব আৰু এক্সাম ডেটটো 6 ছেপ্টেম্বৰ 2026। পুনৰবাৰ কৈছোঁ 6 ছেপ্টেম্বৰ 2026 সানডে দিনাখন আৰু ৰিজাল্টটো ইয়াতে বাই দ্য এণ্ড অফ অক্টোবৰ শেষৰ ফালে দি দিব। আৰু কৈছে ইন কেছ অফ নাম্বাৰ অফ কেণ্ডিডেট ইনক্ৰিজেছ the examination may be also conducted on 5 September 2026 ইয়াতে 6 ছেপ্টেম্বৰ ডেটটো দিয়া হৈছে কিন্তু যদি ইয়াতে কেণ্ডিডেটৰ সংখ্যা যথেষ্ট বেছি হয় তেনেহ'লে 5 ছেপ্টেম্বৰ তাৰিখেও এক্সামটো পাতি দিব, 2 দিনে এক্সামটো হৈ যাব। সো এইটোতো নিশ্চয় হ'ব গৈয়ে আছে কাৰণ কেণ্ডিডেট যথেষ্ট হয়। 5 তাৰিখ আৰু 6 তাৰিখ এই 2 দিনাখন আপোনালোকৰ এক্সামটো হ'ব। গতিকে যিসকল কেণ্ডিডেটে ইয়াতে ৱেইট কৰি আছিল তেওঁলোকৰ বাবে নিশ্চয়কৈ এটা অতি ভাল খবৰ, কিয়নো ফাইনেল নটিচটো মুকলি কৰিলে। ভিডিঅ'টো নিশ্চয়কৈ সকলো নিজৰ ফ্ৰেণ্ডছৰ সৈতে শ্বেয়াৰ কৰি দিব আৰু নিশ্চয়কৈ লাইক এটা কৰি ৰাখিব। পুনৰ লগ পাম নতুন ভিডিঅ'ৰ মাজলৈ। ইয়ালৈ সামৰিছোঁ, ধন্যবাদ।